নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে নৱম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট নম্বৰ 2 মানৱ বন্দনা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ'ত কি পাই যাবা চোৱা। 90% কমন তোমালোকে এইটো ভিডিঅ'ত পাই যাবা। আৰু কি পাবা, ইয়াত তোমালোকে বিনামূলীয়া PDF-টো পাই যাবা। জাষ্ট তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই হোৱাটছআপ চেনেলটোৰ লিংক দিয়া আছে, তোমালোকে তাতে জইন হৈ লোৱা আৰু ফ্ৰীতে এই PDF-টো পাই যাবা। আৰু ইয়াত অতিৰিক্ত প্ৰশ্ন উত্তৰ পাই যাবা আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আনচাৰ তোমালোকে ইয়াত পাই যাবা। প্ৰথমতে আমি আলোচনা কৰিম ইয়াত কি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনখিনি। 1 নম্বৰত কি দিয়া আছে আমাৰ অতি চমু উত্তৰ 1 নম্বৰীয়া কুৱেশ্যন এইবিলাক। মানৱ বন্দনা কবিতাটো কোনখন কবিতাৰ পুথিৰ পৰা লোৱা হৈছে বা অন্তৰ্গত? মানৱ বন্দনা কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা নামৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে বা অন্তৰ্গত। 2 নম্বৰত কি দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালাক কি কবি বুলি আখ্যা দিছিল? চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ ৰোমান্টিক যুগৰ অন্যতম শ্ৰেষ্ঠ কবি বুলি জনা যায়। তাৰপিছত দিয়া আছে কি কেৱে শব্দৰ অৰ্থ কি? কেৱে শব্দৰ অৰ্থ হ'ল কোনো বা কোনোজন। তাৰপিছত দিয়া আছে কি কবিয়ে কাক পূজা কৰিবলৈ আহ্বান জনাইছিল? ইয়াৰ উত্তৰটো হ'ব কবিয়ে মানৱ দেৱতাক অৰ্থাৎ মানুহক পূজা কৰিবলৈ আহ্বান জনাইছিল। তাৰপিছত আহা 2 নম্বৰৰ চমু উত্তৰ 2ৰ পৰা 3 নম্বৰৰ ভিতৰত। মানুহেই পৰস্পৰ কথাষাৰৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব পৰস্পৰ শব্দটোৰ অৰ্থ হ'ল শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ বা পৰম সত্য। কবিয়ে মানুহক এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি বুলি গণ্য কৰিছে। মানুহৰ মৰম চেনেহ আৰু মানৱ সেৱাই হ'ল ধৰ্মৰ মূল ভেটি। সেয়েহে মানুহৰ ওপৰত একো নাই বুলি কবিয়ে বুজাব খুজিছে। তাৰপিছত আহা 3 নম্বৰত কি দিছে প্ৰশ্নত মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হতে কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো চাওঁ তোমালোকে কি দিছে কবিয়ে মানুহক কৰ্মত বিশ্বাস কৰিবলৈ কৈছে। এই দুদিনীয়া পৃথিৱীৰ মায়ামোহত আবদ্ধ নাথাকি নিজৰ জীৱনটোক মানৱ কল্যাণৰূপী কৰ্মৰ সোঁতত বিলীন কৰি দিব লাগে। নিষ্ক্ৰিয় হৈ থকাতকৈ মানৱ সেৱাত বৃত্তি হোৱাটোৱেই মানৱ জীৱনৰ সাৰ্থকতা। এতিয়া তোমালোকে আহা 2027ত কি আহিব পাৰে এক্সপেক্টেড কুৱেশ্যন 2027ৰ। ইয়াত 1 নম্বৰ কি দিছে মানৱ বন্দনা কবিতাটোৰ মূল ভাৱ বা সাৰাংশ লিখা। তোমালোকে ইয়াৰ মূল ভাৱ বা সাৰাংশটো ভালকৈ চাই লোৱা। কি দিছে মানৱ বন্দনা কবিতাটো এটা উচ্চ মানৰ মানৱতাবাদী কবিতা। কবিয়ে ইয়াত কৈছে যে এই পৃথিৱীখন মানুহৰ নিজাপি ঘৰ আৰু ই স্বৰ্গত কৰি অধিক সুন্দৰ। মানুহে মানুহক মৰম কৰাটোৱে আচল ধৰ্ম। মৰমৰ মাজেদিয়েই পৃথিৱীৰ স্বৰ্গীয় সুখ লাভ কৰিব পাৰি। কবিয়ে মানুহক দেৱতাৰ সৈতে তুলনা কৰিছে আৰু কৈছে যে ভগৱানক মন্দিৰ বা আন ঠাইত বিচৰাতকৈ মানুহৰ মাজত বিচাৰি পোৱাটোৱেই শ্ৰেষ্ঠ। মানৱ সেৱা হ'ল প্ৰকৃত ঈশ্বৰ সেৱা। তাৰপিছত কি কৈছে কবিয়ে পৃথিৱীখনক কিয় স্বৰ্গত অধিক বুলি কৈছে? ইয়াৰ উত্তৰটো চোৱা কি কৈছে আমাৰ মানুহে মৰম চেনেহ আৰু কৰ্মৰ জৰিয়তে এই পৃথিৱীতেই স্বৰ্গীয় সুখৰ সৃষ্টি কৰিব পাৰে। স্বৰ্গ এক কল্পনা হ'ব পাৰে, কিন্তু পৃথিৱীখন মানুহৰ নিজাপি ঘৰ বা আপোন বাসস্থান। যিহেতু এই পৃথিৱীত মানুহৰ মাজত পৰস্পৰৰ মৰম দয়া আৰু সহানুভূতি বিৰাজমান, সেয়েহে কবিয়ে ইয়াক স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি অভিহিত কৰিছে। এতিয়া আহা তোমালোকে 2 নম্বৰ কি কৈছে তাৎপৰ্য ব্যাখ্যা কৰা। মানুহেই দেৱ মানুহেই সেৱে মানুহ বিনে নাই কেৱে। উত্তৰটো হৈছে আমাৰ কি ব্যাখ্যা কৰা। উক্ত ফাঁকি কবিতা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা মানৱ বন্দনা কবিতাটোৰ পৰা লোৱা হৈছে। ইয়াৰ জৰিয়তে কবিয়ে মানৱতাৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰিছে। কবিৰ মতে মানুহেই হ'ল প্ৰকৃত দেৱতা। সমাজৰ অৱহেলিত আৰু সাধাৰণ মানুহৰ মাজতেই ঈশ্বৰ বিৰাজমান। সেয়েহে আমি কোনো
অদৃশ্য শক্তিৰ উপাসনা কৰাতকৈ তেজ মঙহৰ মানুহক শ্ৰদ্ধা আৰু সেৱা কৰা উচিত। তাৰপিছত এতিয়া তোমালোকে এই পাঠটিৰ যিবিলাক তোমালোকৰ অনুশীলনী কুৱেশ্যন আছে ভাৱ বিষয়ক সেইখিনি মই ইয়াত লৈ আহিছোঁ। তোমালোকে ক নম্বৰ কি কৈছে, মানুহেই পৰস্পৰ বোলা কথাষাৰৰ অৰ্থ কি? এইটো তোমালোকে আগতে অলপ পাই আহিছা, কিন্তু ইয়াত অলপ ডাঙৰকৈ দিছে, তোমালোকে জাষ্ট চাই থাকা। কবিয়ে মানুহক শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ বা বিশ্ব নিয়ন্তা ভগৱানৰ সমান বুলি কোৱাৰ প্ৰয়াস কৰিছে। ভাৱৰ অতিশয্যই ৰোমান্টিক কবিৰ দাৰ্শনিক ভাৱধাৰাৰ মাজলৈ লৈ গৈছে। ইয়াত কবিয়ে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধান কৰিছে, অৰ্থাৎ মানৱাত্মাৰ মাজেৰে পৰমাত্মাৰ সন্ধান কৰিছে। মানুহ পৰমাত্মাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশস্বৰূপ, গতিকে ক্ষুদ্ৰ আত্মা মানুহক পূজা কৰিলে ভগৱানক পূজা কৰা হয়। সেই দৃষ্টিৰে চাই কবিয়ে মানুহক পৰস্পৰ অৰ্থত সকলোতকৈ শ্ৰেষ্ঠ বা ভগৱান ৰূপত কল্পনা কৰাৰ প্ৰয়াস কৰিছে। খ নম্বৰটো কি কৈছে, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? মানে কোৱাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব নিজৰ চেহেৰা বা অৱয়ৱৰ সলনি কৰিব পৰা গুণেই মায়া। এই মায়াই মোহ ভ্ৰান্তি আদিৰ সৃষ্টি কৰিব পাৰে। পৃথিৱীখনত চামে চামে মানুহৰ জন্ম আৰু মৃত্যুৰ ঘটনাও মায়া বা ৰূপ পৰিৱৰ্তনৰ দৰেই মানুহৰ জন্ম মৃত্যুৰ এই সংঘটনাৰ বাবে কবিয়ে মানুহক মায়াবী জীৱ বুলি কৈছে। গ নম্বৰটো কি কৈছে, পদ্য আৰ্ঘালৈ মানুহক পূজা কৰাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব মানৱ বন্দনা কবিতাত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই কল্পনা কৰা দাৰ্শনিক দৃষ্টিৰে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধানৰ দৰে ক্ষুদ্ৰ মানৱাত্মাৰ মাজেৰে পৰমেশ্বৰ ভগৱানৰ সন্ধান কৰিছে। এই দৃষ্টিৰে কবিয়ে মানুহক ভগৱানৰ ৰূপত দেখিছে। যিহেতু ক্ষুদ্ৰাত্মা মানুহৰ পৰমাত্মাৰ ভগৱানৰ অংশ বিশেষ, সেইকাৰণে কবিয়ে দেৱতা পূজাৰ সন্ধান পদ্য আৰ্ঘলৈ মানৱ দেৱতাৰ পূজা কৰিবলৈ মানুহক উপদেশ দিছে। পদ্য আৰ্ঘৰে পূজা কৰি মানুহে দেৱতাক সন্তুষ্ট কৰিব বিচাৰে। যিহেতু মানুহেই ভগৱান বা দেৱতা, সেইকাৰণে কবিয়ে মানুহক সন্তুষ্ট কৰিবৰ বাবে মানৱ পূজা কৰাৰ পৰামৰ্শ দিছে। তাৰপিছত 2 নম্বৰ কি হৈছে, মানৱ বন্দনা কবিতাটোৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। ইয়াৰ উত্তৰটো কি হ'ব, পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে আৰু মৃত্যু ঘটিছে। পৃথিৱীলৈ বোৱা মানুহৰ জন্ম মৃত্যুৰ সোঁত অতিৰত। তেনে ক্ষেত্ৰত কবিৰ মতে পৃথিৱীখনক মৰত বোলাৰ কোনো যুক্তি নাই। কিন্তু পৃথিৱীত মানুহ জন্মিলে মৰিব লাগিব বাবে পৃথিৱীত মানুহক উপযোগী কাম কৰি জীৱন কটোৱা উচিত। মানুহৰ প্ৰতি মানুহে মৰম চেনেহ ভৰা আচৰণ কৰিলে শ্ৰেষ্ঠ ধৰ্ম পালন কৰা হয়। পৃথিৱীখনত মানুহেই মানুহৰ লগ সংগ আৰু শ্ৰেষ্ঠ দেৱতা। পৃথিৱীখনেই মানুহৰ ঘৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 3, এই যে পৃথিৱী সৰ্বতো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰ তাৎপৰ্য অৰ্থ বুজাই লিখা। ইয়াত কি কৈছে চোৱা তোমালোকে, মানৱ বন্দনা কবিতাত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানুহে মানুহক মৰম আদৰ কৰাকে শ্ৰেষ্ঠ ধৰ্ম বুলি উল্লেখ কৰিছে। পৃথিৱীখনত মানুহেই মানুহৰ লগ সংগ, মানুহ পৃথিৱীত সকলোতকৈ শ্ৰেষ্ঠ। সকলো মানুহেই পৃথিৱীত থাকে বাবে পৃথিৱীখনেই মানুহৰ নিজতকৈও নিজৰ, আপোনতকৈও আপন ঘৰ। তোমালোকে ইয়াৰ পৰা লিখিলেও হৈ যাব। তাৰ উপৰিও তোমালোকে এইবিলাক লিখিব পাৰা, সদি বেছি মাৰ্কত আহে। আচলতে ক্লাছ 9ত ইমান ডাঙৰ কুৱেশ্যন নাহে, তোমালোকে যিখিনি কৈ দিছোঁ তোমালোকে তাৰ পৰা লিখি দিবা। ক নম্বৰ কি দিছে, 4 নম্বৰৰ কত মানৱী জনম দিয়া উটুৱাই মানৱ কৰম সতে। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। ইয়াৰ উত্তৰ কি হৈছে চোৱা তোমালোকে, অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। তোমালোকে ইয়াৰ পৰা লিখিলেও 2 মাৰ্কছ নহ'লে 1 মাৰ্ক দি দিব।
তাৰপিছত অলপ ইয়াৰ পৰা লিখি দিবা আৰু বাকী মাৰ্কটো পাই যাবা ইয়াতে। পৃথিৱীখনলৈ মানুহ অহা যোৱাৰ অবিৰত সোঁত চলি আছে, যদিও উপজিলে মানুহক মৰিব লাগে বাবে পৃথিৱীখনক মৰত বোলা হৈছে। গতিকে মৃত্যুশীল এই পৃথিৱীখনত মানুহ যি কেইদিন জীয়াই থাকে সেই কেইদিন মানৱচিত আচৰণেৰে মানুহক দয়া মৰম ফূৰ্তিৰে সন্তোষ দিয়া উচিত। মানুহৰ প্ৰতি মানুহে দেখুওৱা মৰম আদৰে ধৰ্মই মানুহক আদৰ সাদৰ কৰিলেও মানুহক খোৱা পূজা কৰিলে দেৱতাক পূজা কৰা হয়। তাৰপিছত দেখা খ নম্বৰত মানুহেই দেৱ মানুহেই সেৱ মানুহৰ বিনে নাই কেৱ কৰা পূজা পদ্য আৰ্ঘ লওঁ জয় 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 মানৱ দেহ। ইয়াৰ উত্তৰ কি হৈছে? এই কবিতা দুষাৰী মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। উত্তৰ কি দি আছে? পৃথিৱীত জন্ম লাভ কৰা মানুহে মানুহৰ যোগ্য কাম কৰি জীৱন অতিবাহিত কৰা উচিত। মানুহৰ প্ৰতি মৰম আদৰ কৰাটো মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। মানুহ সন্তুষ্ট হ'লেই ভগৱানো সন্তুষ্ট হয়। অৰ্থাৎ শ্ৰেষ্ঠ মানৱ সেৱাই শ্ৰেষ্ঠ ভগৱান সেৱা। মানুহৰ বাহিৰে অইন কোনো শ্ৰেষ্ঠ দেৱতা নাই। সেইকাৰণে কবিয়ে শ্ৰেষ্ঠ দেৱতা হিচাপে দেৱতা পূজাৰ সম্বৰেৰে মানুহ দেৱতাক পূজা কৰাৰ পৰামৰ্শ দিছে। এতিয়া আহা গ্ৰামাৰ ছেকশ্যনত তোমালোকৰ ভাষা বিষয়ক। ইয়াত সমাৰ্থক শব্দ কৈছে তোমালোকে যেনেকৈ দিয়া আছে উত্তৰত মানুহ মানৱ নৰ বা মনুষ্য। সংগ দিছে কি? লগ লগৰীয়া বা সন্নিধ্য। পৃথিৱী কি দিছে? ধৰা ধৰিত্ৰী বসুমতী বহুতকেইটা আছে ইয়াত। সোঁত কি দিছে? প্ৰবাহ বা স্মৃত বা বৈ যোৱা কাৰ্য। সৰ্গ সৰক দেৱ মানে দেৱতা বা ঈশ্বৰ। 6 নম্বৰ কি দিছে? সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দ উৎপত্তি হৈছে। এই কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। ইয়াত তোমালোকে চোৱা ধুনীয়াকৈ লৈ আহিছোঁ। ভক্তি মানে ভক্তি, শক্তি শকতি, মূৰ্তি মানে মূৰ্তি, তাৰপিছত শ্ৰী শ্ৰী, মিত্ৰ মিতিৰ, হাস্ত হাত, দন্ত দাঁত, সত্য সঁচা। তাৰপিছত ক নম্বৰত অতি চমু উত্তৰৰ এইবিলাক তোমালোকে 1 মাৰ্কৰ কুৱেশ্যন। ইয়াত চাই লোৱা। অসমীয়া সাহিত্যত কাক প্ৰতিমা খনিকৰ বুলি কোৱা হৈছে? চন্দ্ৰকুমাৰ আগৰৱালা। এইবিলাক তোমালোকৰ অতিৰিক্ত কুৱেশ্যন আছে। এইবিলাক তোমালোকৰ অনুশীলনীত নাই, কিন্তু পাঠৰ ভিতৰুৱা কুৱেশ্যন হয় এইবিলাক। তোমালোকে জাষ্ট এবাৰ চাই ল'বা। 2 নম্বৰ কি দিছে? অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ সূচনা কাৰ আলোচনী? এইটো হ'ব জোনাকী। তাৰপিছতো আহা জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। এইটো আমাৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যন তোমালোকে কেতিয়াও এৰি নাযাবা, ভালকৈ মুখস্থ কৰিবা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি আমি জানো সকলোৱে। প্ৰতিমা কবিতা পুথি কোন চনত প্ৰকাশ পাইছে? 1914 চনত। 5 নম্বৰ কি দিছে? কবিৰ মতে কোনখন ঠাই সৰ্বতো অধিক? এই পৃথিৱীখন। তাৰপিছত আহা খ নম্বৰত চমু উত্তৰ দিয়া 2 আৰু 3 মাৰ্কৰ ভিতৰত মানুহক কিয় সোঁতৰ অন্ত নাইকিয়া বুলি কৈছে? পৃথিৱীলৈ মানুহ আহে আৰু যায়, কিন্তু মানৱ জাতিৰ এই প্ৰবাহ কেতিয়াও শেষ নহয়। নদীৰ সোঁতৰ দৰেই মানুহৰ সভ্যতাও নিৰন্তৰ গতিত চলি থাকে বাবেই কবিয়ে এনেদৰে কৈছে। 7 নম্বৰ কি কৈছে? মানুহ বিনে নাই কেও কথাষাৰৰ তাৎপৰ্য লিখা। উত্তৰত দিয়া আছে এই জগতত মানুহতকৈ শ্ৰেষ্ঠ আৰু একো নাই। মানুহৰ সুখ দুখ আৰু সেৱাইহে পৃথিৱীক অৰ্থপূৰ্ণ কৰি তোলে। মানুহৰ অবিহনে পৃথিৱীত একোৰে অস্তিত্ব নাই। 8 নম্বৰ কি দিছে? কবিৰ মতে মানৱ বন্দনা কেনেকৈ কৰিব লাগে? উত্তৰত দিয়া আছে কি? কবিয়ে অদৃশ্য দেৱতাক পূজা কৰাৰ সলনি চকুৰ আগত থকা মানৱ দেৱক পূজা কৰিবলৈ কৈছে। মৰম চেনেহ আৰু মানৱীয়তাৰ পদ্য আৰ্ঘ লৈ মানুহৰ সেৱা কৰাটোৱে প্ৰকৃত পূজা। 9 নম্বৰ কি কৈছে? মানৱ বন্দনা কবিতাটোৰ মূল বিষয়বস্তু কি কি? ইয়াৰ উত্তৰত কি হ'ব? আমাৰ কবিতাটোৰ মূল বিষয়বস্তু হ'ল মানৱতাবাদ, মানুহেই দেৱতা আৰু মানুহৰ মাজতেই যে ঈশ্বৰ বিৰাজমান, সেইটোৱে কবিতাটোৰ মূল কথা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম আৰু তোমালোকৰ কুৱেশ্যন নাই। জাষ্ট তোমালোকে চাই থাকা অলপ ধৈৰ্যৰে, গোটেইখিনি তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। চন্দ্ৰকুমাৰ আগৰৱালাৰ 2খন উল্লেখযোগ্য কবিতা পুথিৰ নাম? প্ৰতিমা আৰু বিন বৰাগী। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।
তোমালোকক যদি ভিডিওটো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তোমালোকে তাতে ক্লিক কৰি জইন হৈ লোৱা এইবিলাক তোমালোকৰ সকলোবিলাক ছাবজেক্টৰ এনেকুৱা ধৰণৰ PDF মোৰ কাছত আছে মই সেইবিলাক ভিডিঅ' তোমালোকক বিনা মূল্যত একদম ফ্ৰীতে তোমালোকক মই দি দিম জাষ্ট তোমালোকে হোৱাটছআপ চেনেলত লিংক হৈ যোৱা আৰু তোমালোকে যেতিয়া ক্লাছ 10ত উঠিবা মই তোমালোকৰ ক্লাছ 10ৰ কাৰণে বহুতখিনি কমন কুৱেশ্যন বনাই থৈছোঁ অলৰেডি মই এইবিলাক দি আছোঁ তোমালোকে যেতিয়া উঠিবা 10ত আৰু মই ভালকৈ নতুনকৈ বনাই আনিম যিবিলাক তোমালোকৰ 2028ত তোমালোকৰ এক্সাম হ'ব যিটো মেট্ৰিক পৰীক্ষা ইয়াত তোমালোকৰ বহুতখিনি কমন পৰিব সেইকাৰণে জাষ্ট তোমালোকে চেনেলটো জইন হৈ লোৱা আৰু তোমালোকে একো নোটছ পাতি কিনাৰ দৰকাৰ নাই তাৰ পৰা তোমালোকে 20 টকা 30 টকা দি এটা কৰি ছাবজেক্টৰ PDF কিনিবা সেই PDFত তোমালোকৰ যিবিলাক তোমালোকৰ টেক্সট বুক আছে মিনিং বুক তোমালোকে বজাৰৰ পৰা কিনি লোৱা তাতকৈ বেছি কুৱেশ্যন এনচাৰ তাতে দিয়া আছে আৰু তাতকৈ বহুত ইজি ৱেট মানে ইজি প্ৰচেছত বহুত কুৱেশ্যন এনচাৰ দিয়া আছে তোমালোকে তাৰ পৰা জাষ্ট এবাৰ দুবাৰ পঢ়িলে গোটেইখিনি কুৱেশ্যন এনচাৰ মুখস্থ হৈ যাব সেইকাৰণে পাৰিলে তোমালোকে জইন হৈ লোৱা তোমালোকৰ সুবিধাৰ কাৰণে সো আজিৰ ভিডিওটো মই ইয়াতে সামৰণি মাৰিলোঁ তোমালোকে ভালকৈ পঢ়িবা আৰু ক্লাছ 10ত ভাল ৰিজাল্ট কৰা তোমালোকে ক্লাছ 9ত আছা কিন্তু টাৰ্গেটটো তোমালোকে বেছি 20% টাৰ্গেট তোমালোকৰ ক্লাছ 10ৰ দিব লাগিব আৰু 80% টাৰ্গেট তোমালোকৰ ক্লাছ 9ত দিব লাগিব সো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এইখিনিয়ে কৈ মোৰ ভিডিওটো সামৰণি মাৰিলোঁ